এজন ছাত্ৰ বা ছাত্ৰীয়ে আশা কৰে। এই আশা পূৰণ কৰিবৰ কাৰণে আমি জীৱিকা এটা বিচাৰিব লাগিব, তাৰপিছত চাকৰি এটা বিচাৰিব লাগিব। চাকৰিটো বিচাৰিবলৈ যাওঁতে অতীত বুলি যে মই ক'লোঁ, অতীতত সেইখিনি নাছিলে। কিন্তু কথাটো কি যে অলমষ্ট 80% নহয় 90% অকল সেই টাউনৰ ওচৰৰ পাজৰে ল'ৰা ছোৱালীখিনি পায়, অকল টাউনৰ অনুষ্ঠানটো ইমান বঢ়াইছিল। আমাৰ বয়োজ্যেষ্ঠ গুণেশ্বৰ দাসদেৱলৈ তেওঁ আমাৰ বিদ্যালয়খনৰ প্ৰতি অতিশয় আন্তৰিকতা আছে। তেখেতেও এই বয়সত আহি 3 ঘণ্টা 3.5 ঘণ্টা সময় ব্যয় কৰিছে। কোনে কি কৰিছে দৰকাৰ নাই, তুমি কি কৰিছা সেইটো নহয়। আমাক বহুত মানে মেট্ৰিকত মানে ডিষ্টিংশ্যন লৈ লেটাৰ পাইছে। বিমানত মানে তেওঁলোকে 4 নম্বৰ ষ্টেণ্ড কৰিছিলে। সেই ল'ৰা ছোৱালীবিলাক ক'ত গ'ল? সন্মানে তোমালোকে চোৱা, বহু দিনৰ পৰা টিভিত মেট্ৰিকৰে হওক হায়াৰ ছেকেণ্ডেৰীয়ে হওক পৰীক্ষাৰ সময়ত কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলক মানে বিভিন্ন ধৰণে তেওঁলোকক চিনাকি কৰে, বহুতে তেওঁলোকক আদৰণি জনায়। কিন্তু সময়ৰ সময়ত সেই মানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী যাক আমি আমাৰ সম্পদ বুলি কনচেপ্ট মই 2023 চনত ৰক্তিমৰ লগত পাতিছিলোঁ যে মোৰ এনেকুৱা এটা ড্ৰিম প্ৰজেক্ট আছে, গোটেই ৱৰ্ল্ডখন বনাই পেলাম ফাৰ্মসকল। এতিয়া আমি নৰ্থ ইষ্টখন বনাইছোঁ, কষ্ট হয় বহুত। ইয়াত মই গোটেই অৰুণাচলখন ধন্যবাদ। আমি ইয়াৰ পিছতে খবৰ ৰূপায়িত হওক, কিন্তু মোৰ ব্যক্তিগত কনচেপ্ট মানে গাটো খোজা কৰিবলৈ বক্তব্য তোমালোকে কল্পনা কৰা এটা মাইণ্ড কনচেপ্ট কল্পনাটো কৰিলেহে কি বাস্তৱত ৰূপায়িত হ'ব। সপোন কিন্তু মোৰ ব্যক্তিগত বোধেৰে বাস্তৱত ৰূপায়িত হোৱা দেখা নাই। আপোনালোকে হৈছে মই জানো পৰীক্ষাটোৰ কাৰণে বহুখিনি কথা থাকে। এই পৰীক্ষা ইনষ্টিটিউট বুলি কয় ৰক্তিম ছাৰ আৰু মই প্ৰায় আজি 3-4 বছৰৰ পৰা জড়িত। ইয়াতকৈ আগত আমি বৰুৱাৰ চাৰিআলিতে এটা বহুত বিখ্যাত অনুষ্ঠান এটা আছিলে কেৰিয়াৰ চইচ। এতিয়া কেৰিয়াৰ চইচ বন্ধ হৈছে। বিশিষ্ট ব্যক্তিৰ আসন গ্ৰহণ আদৰণি অনুষ্ঠান হৈ গৈছে। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। উদ্বোধনী অনুষ্ঠানত সভাৰ উপস্থিত নানখনা মধ্যৰাজ্যিক বিদ্যালয়ৰ শিক্ষক অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলকে তাৰমানে আমাৰ অতি মহান, কিন্তু আমি কেনেদৰে আগবাঢ়িব পাৰিলে আমাৰ উদ্দেশ্যটো আছিল। আমি দিলীপ কুমাৰ দাস দুয়োজনে ADI APSC পাছ কৰিছিলে। তাৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমি চিন্তা কৰিছিলোঁ আমাৰ অঞ্চলটো যিসকল মেডিকেল দিবলৈ যায় কিন্তু সফলতা মুক্ত আৰু সেই প্ৰশিক্ষণৰ পৰা যদি তেওঁলোক বেছি নহ'লে 30% আগবাঢ়িব, ইয়াৰ পৰা নাই কমেও 5-10টা ছাত্ৰ ছাত্ৰী অনুষ্ঠান থাকে বা এই কৰ্মশালাটি যাতে সুফল লাভ কৰোঁ। আজি সভাত আমাৰ উপস্থিত প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ মনোগ্ৰাহিকাৰ ওপৰত আমি মানে ভগৱানৰ ওচৰত ধন্যবাদ। কি হৈছে এই কম্পিটিটিভ যুগত এনেকুৱা এটা অনুষ্ঠান কৰিবৰ কাৰণে আজি নানখনা বিদ্যালয়ত এইটো প্ৰশ্ন হ'ব পাৰে যে যিজন শিক্ষকে আমাক শিকাইছে তেওঁলোকে আগত ক'ৰবাত পৰা সন্মুখত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত থকা বেনাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আৰু নিজৰ ভাতমুখীৰ কাৰণে আমি চিন্তা কৰিব লাগিব। ভাতমুখী আমি ৰক্তিম ছাৰক চিনাকি, তেওঁ আজি বিশেষ হৰিশ শইকীয়াদেৱৰ নামটি প্ৰস্তাৱ কৰিছে। আমাৰ মাননীয় গুণেশ্বৰ দাস আমাৰ বিদ্যালয়ৰ তাৰ পাছতে আমি আমাৰ শুভাকাংক্ষী নানখনা মধ্যৰাজ্যিক বিদ্যালয়ৰ কিবা এটি সৰু অনুষ্ঠান বা কিবা এটা অসুবিধা হ'লে খবৰ পোৱা এই লক্ষিত দাসদেৱক আমি সহযোগী বতাহতে আসন কৰিব বিদ্যালয়ৰ নানখনা মধ্যৰাজ্যিক বিদ্যালয়ৰ এতিয়া এই পৰ্বটো ইমানতে আমি সামৰণি মাৰিছোঁ। জ্যেষ্ঠ ব্যক্তিসকল
বিপুল হাজৰিকা কমিটিয়ে মোক আমন্ত্ৰণ জনাইছিল। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল প্ৰতি ব্যক্তি আসন গ্ৰহণ কৰিব। আজি আমি এই অনুষ্ঠানটি ছাৰক এখনে ফুলাম গামোচা আদৰণি জনাব সংযুক্তা হাজৰিকাই। আজি আমাৰ যোৰহাট জিলাৰ জানখনা মধ্য ইংৰাজী বিদ্যালয়ত পৰীক্ষা ইনষ্টিটিউশ্যন অফ চিভিল ছাৰ্ভিচ ইয়াৰ যোগেদি আমাৰ এটা গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ADRE 30 আৰু আসাম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবৰ কাৰণে প্ৰশিক্ষণৰ 15 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে তেখেতসকলে। আমি ইয়াতে আমাৰ আজি যথেষ্ট প্ৰায় 30 জন ছাত্ৰ ছাত্ৰী ইতিমধ্যে আজি প্ৰথম দিনা গোট খাইছে আৰু এই অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত আহিছে আৰু জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে মুখ্য কৰি আৰু কেইবাজনো ব্যক্তি আমাৰ আছে। বৰ্তমান এই প্ৰশিক্ষণটো আমাৰ এইখন বিদ্যালয়ৰ দুজন শিক্ষক এজন আমাৰ এইখন বিদ্যালয়ৰ কি নাম আছে তেওঁ ৰিদীপ দাস আৰু আমাৰ আৰু এজন আছে আমাৰ ৰক্তিম দাস। এই দুইজনে আমাৰ এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষণ দিব। আমি আশা ৰাখিছোঁ যে গ্ৰাম্য অঞ্চলত এনেধৰণৰ প্ৰশিক্ষণ কৰিবলৈ আগবাঢ়ি অহা এখেতলোক দুজনেই প্ৰথম ব্যক্তি হ'ব বুলি মই ভাবিছোঁ যে বালিগাঁও অঞ্চলত। আমাৰ এইটো কাৰণে আমাৰ এই বিদ্যালয়ৰ কৰ্তৃপক্ষ শ্ৰী তৰুণ দাসকে মুখ্য কৰি আৰু অনাগত দিনত এই গ্ৰাম্য অঞ্চলৰ ল'ৰাখিনি উলিয়াই নিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু আহিব লগা দিনত আমি সেই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছোঁ আৰু এই 15 দিনীয়া প্ৰশিক্ষণ যাতে ভালধৰণে পাৰ হৈ যায় সেইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি মই জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ যে জানখনা অঞ্চলৰ অন্তৰ্গত সম্পূৰ্ণ বালিগাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক ADRE 3.0 এণ্ড আসাম পুলিচৰ যি ইণ্টাৰভিউ হ'ব তাৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ আমাৰ বিদ্যালয়তে এটি 15 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। আজি উদ্বোধনী অনুষ্ঠানত যথেষ্টখিনি হৰিশ শইকীয়া, গুণেশ্বৰ দাসদেৱ, ৰঞ্জিত বৰা, জীৱন হাজৰিকা, লক্ষীধৰ দাসকে আদি কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত প্ৰায় 30 জন প্ৰশিক্ষাৰ্থী উপস্থিতিত আজি সভাখন সৰ্বাংগ সুন্দৰ হিচাপে পাৰ হৈ যায়। আমি এই প্ৰশিক্ষণৰ যোগেদি আশা কৰিম এই গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চৰকাৰী বিভাগত নিযুক্তি পায় তাৰ কামনাৰে আজি আমি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰশিক্ষাৰ্থীসকলক তাৰ প্ৰতি আগ্ৰহান্বিত কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। এই প্ৰশিক্ষণত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক ৰিদীপ কুমাৰ দাস আৰু PWD ডিপাৰ্টমেণ্টৰ ৰক্তিম দাস। তেখেতসকলে ইতিমধ্যে ভালেকেইটা কোচিং চেণ্টাৰত কাম কৰি আছিল আৰু তেওঁলোকক কোচিঙৰ যোগেদি ভালেমান ছাত্ৰ ছাত্ৰী নিয়োজিত হ'ল আৰু সেই আপাহতে আমি ভাবিছিলোঁ যে আমাৰ এই দুখীয়া অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী 2-4জনেও যদি আমাৰ চৰকাৰীভাৱে নিযুক্তি পায় তেতিয়াহ'লে সেই ছাত্ৰ দুজনৰ লগতে 2টা পৰিয়াল আমি লাভান্বিত হ'ব বুলি আশা কৰি এই প্ৰশিক্ষণৰ আয়োজন কৰিছোঁ। প্ৰতিষ্ঠানৰ যোগেদি আমি প্ৰায় 3-4 বছৰমানৰ আগৰ পৰা প্ৰায় 2021-22 মানৰ পৰাই আমি এই বিনামূলীয়া প্ৰশিক্ষণ এই গৰম বন্ধতে যেতিয়া আমি আজৰি সময় পাওঁ এই কৰি আহিছোঁ আৰু প্ৰায় 15-20 দিন তেনেকৈ আমি বিনামূলীয়া শিবিৰ পাতোঁ আৰু ইয়াৰ পৰা ভালেমানখিনি ল'ৰা ছোৱালী লাভৱান হৈছে আৰু ভালেমানখিনি ল'ৰা ছোৱালী ষ্টুডেণ্টছ কেণ্ডিডেটছ ইয়াত চাকৰি পাবলৈ সক্ষম হৈছে। তাৰোপৰি মই কাটি দিওঁ আমি প্ৰায় গ্ৰাম্য অঞ্চলতে এই প্ৰগ্ৰেমবোৰ পাতি আহিছোঁ আৰু ইয়াৰ যোনখন চিলেবাছ
আমি বুজাবলৈ চেষ্টা কৰোঁ। একচুৱেলি ল'ৰা ছোৱালীখিনি চিলেবাছেই ক্লিয়াৰ নহয়। প্ৰথম আমি চিলেবাছটো ক্লিয়াৰ কৰিব বিচাৰোঁ, তাৰপিছত তেওঁলোকক কেনেকৈ প্ৰশিক্ষণটো আগবঢ়াই নিব লাগে তেওঁলোকক আমি 24/7 আৱাৰ্ছ আমি তেওঁলোকৰ লগত থাকোঁ আৰু যি ধৰণে পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ ল'ৰা ছোৱালীখিনি আগবাঢ়ি গৈ আছে। আৰু ইয়াৰ আগতো আছু ছাত্ৰ সন্থায়ো তেনেকৈ আমাক কিছুমান অনুষ্ঠানত মাতে। আমি JB কলেজত আমি বিনামূলীয়া অনুষ্ঠান এনে শিবিৰ পাতিছোঁ। আমাক নিমন্ত্ৰণ কৰা হৈছিলে এই এনেকুৱা প্ৰশিক্ষণবিলাক দিবৰ কাৰণে। তেনেকৈ আমি বিভিন্ন মহাবিদ্যালয়বিলাকত যেনেকৈ NN শইকীয়া কলেজ তিতাবৰ, DCB কলেজ, JB কলেজ তেনেকুৱাত আমি প্ৰশিক্ষণবোৰ বিনামূলীয়াকৈ দি আহিছোঁ আৰু তেনেকৈ আমি ল'ৰা ছোৱালীখিনিক সহায় কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ।